नमस्कार। भारत माता की बहुते अंशग्रहण करा नाय। भारत माता की, भारत माता की। আজি বিলাসীপাৰাত আয়োজিত আগন্তুক পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভা আৰু ইয়াত এই অঞ্চলৰ হাজাৰ হাজাৰ লোকে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে। মই তাৰ বাবে স্থানীয় উপস্থিত সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু লগতে অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ উপলক্ষে সমবেত সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি সভাত উপস্থিত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, ধুবুৰী জিলাৰ গাৰ্জেন মন্ত্ৰী শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা জিলা সমিতিৰ মাননীয় সভাপতি দেৱজিৎ বৰকলিতা ডাঙৰীয়া, বিলাসীপাৰা অসম গণ পৰিষদ দলৰ জিলা সভাপতি অমৰেন্দ্ৰ নাথ ডাঙৰীয়া আৰু পূব বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক জ্যেষ্ঠ নেতা বৰ্তমান অসম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পোৰেশ্যন লিমিটেডৰ মাননীয় অধ্যক্ষ, আপোনালোকৰ সকলোৰে মৰমৰ ডক্টৰ অশোক কুমাৰ সিংঘি ডাঙৰীয়া, বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ নেতা মাননীয় প্ৰশান্ত কুমাৰ বৰুৱা ডাঙৰীয়া, উপস্থিত জয়ন্ত কুমাৰ নাথ ডাঙৰীয়া, মামুনি বৰুৱা ডাঙৰীয়ানী, সুদীপ্ত কুমাৰ বৰ্মন ডাঙৰীয়া আৰু জিলা পৰিষদৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থীসকল মালিকা দাস লোহাৰ, আনোৱাৰা আখতাৰা, মাছামত আনিশা, বুদ্ধদেৱ নাথ, প্ৰতুল চন্দ্ৰ বৰ্মন আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী দীপজ্যোতি নাথ ডাঙৰীয়া, হাতী পটাৰ উমি চালমা খাতুন, দীপাৰাণী দেৱী ডাঙৰীয়ানী আৰু বিষ্ণু বৰ্মন ডাঙৰীয়া, উপস্থিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ বিলাসীপাৰা জিলা সমিতিৰ মোৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে এই অঞ্চলৰ ৰাইজে যিটো সজাগতা আৰু সচেতনতা প্ৰদৰ্শন কৰিছে এই সভাত অংশগ্ৰহণ কৰি, তাৰ বাবে নিশ্চিত যে এই অঞ্চলত পঞ্চায়ত নিৰ্বাচন সফল হ'ব। পঞ্চায়ত নিৰ্বাচন তেতিয়া সফল হ'ব যেতিয়া এই অঞ্চলৰ প্ৰতিখন পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো পৰিয়াল প্ৰতিগৰাকী ভোটদাতা ৰাইজে শতকৰা 100% ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব। আপোনালোকে পঞ্চায়ত ৰাজ ব্যৱস্থা যিটো স্থানীয় চৰকাৰ গঠন প্ৰক্ৰিয়া
এই প্ৰক্ৰিয়াটোত আপোনালোক আন্তৰিকতাৰে অংশগ্ৰহণ কৰক। ভাৰতবৰ্ষৰ সংবিধানে আমাক বিভিন্ন শাসন ব্যৱস্থা প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় চৰকাৰ, নগৰ আৰু গাঁও পঞ্চায়ত। গতিকে গাঁও পঞ্চায়তৰ মূল লক্ষ্য হ'ল যে গাঁও অঞ্চলত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো পৰিয়াল, প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো ভাষা ভাষী ধৰ্মাৱলী লোকৰ বিশেষভাৱে তেখেতসকলৰ চোৱা চিতা কৰা আৰু তেখেতসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিভিন্ন আঁচনিৰ ধন সঠিকভাৱে ৰূপায়ণ কৰা। গতিকে যদিওবা আপোনালোকে ভাবিছে যে পঞ্চায়ত ব্যৱস্থাটো সৰু ব্যৱস্থা নহয়, ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ যদি নিৰ্বাচন কোনোবা আছে, সেই নিৰ্বাচনটো হৈছে পঞ্চায়তৰ নিৰ্বাচন। কাৰণ বিধানসভা কেৱল 126টা সমষ্টিৰ বাবে আৰু লোকসভা কেৱল 14টা সমষ্টিৰ বাবে, কিন্তু পঞ্চায়তত 2000তকৈ অধিক গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু 800তকৈ অধিক আমাৰ ZPC। গতিকে ইমান বৃহৎ অংকৰ বিভিন্ন পদবীৰ বাবে নিৰ্বাচনত আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলেও অংশগ্ৰহণ কৰে আৰু সমান্তৰালভাৱে ভোটদাতা ৰাইজেও নিজ নিজ পঞ্চায়তৰ ভৱিষ্যত ভাবি তেখেতসকলে সেই পঞ্চায়তত যোগ্যগৰাকীক নিৰ্বাচিত কৰি ভৱিষ্যতৰ পৰিকল্পনা কৰে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে এটি কথা লক্ষ্য কৰিছে যে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি আমি কেনেধৰণে উন্নয়নৰ দিশত আগুৱাই যাব পাৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে তেখেতে যেনেধৰণে শাসনভাৰ পৰিচালনা কৰিলে আৰু এই শাসনভাৰ হাতত লৈয়ে তেখেতে থিৰাং কৰিলে যে ভাৰতবৰ্ষৰ বুকুত যিমান সংখ্যক পৰিয়াল আছে, যিমান সংখ্যক নাগৰিক আছে বিভিন্ন পৰ্যায়ৰ, আৰু সেই সকলোকে যাতে আগন্তুক দিনত সামাজিকভাৱে সামাজিক নিৰাপত্তা, অৰ্থনৈতিকভাৱে অৰ্থনৈতিক উন্নয়ন আৰু প্ৰতিটো পৰিয়াল যাতে উপাৰ্জনক্ষম হ'ব পাৰে আৰু উঠি অহা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব পাৰে আৰু প্ৰতিটো পৰিয়ালৰ মহিলাসকল উপাৰ্জনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰু প্ৰতিটো পৰিয়ালৰ বৃদ্ধ আৰু বৃদ্ধাই পেঞ্চন পাই জীৱনৰ শেষৰ চোৱা আনন্দমতে জীয়াই থাকিব পাৰে আৰু প্ৰতিটো পৰিয়ালৰ কোনো লোকে যদি জটিল ৰোগত আক্ৰান্ত হয় উচিতভাৱে উন্নত চিকিৎসা লাভ কৰিবৰ বাবে 5 লাখ টকালৈ চৰকাৰী আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা। গতিকে এনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10 বছৰে নিষ্ঠাৰে শাসনভাৰ পৰিচালনা কৰাৰ বাবে আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে। আজি এই অঞ্চলসমূহ আপোনালোকে ভাবকচোন, কংগ্ৰেছৰ শাসনকালত কি অৱস্থা আছিল। সিংঘি ডাঙৰীয়াই কৈছে আজি ধুবুৰী জিলাখন, বিশেষকৈ গোৱালপাৰা জিলাৰ ধুবুৰী সদৰ ঠাই আছিল আৰু এটা ঐতিহাসিক চহৰ ধুবুৰী। গতিকে এই জিলাখনৰ যিটো অৱস্থা আছিল 2014 চনৰ আগত, মানুহে ভাবিব নোৱাৰে। ইয়াত প্ৰায়বিলাক গাঁৱতে পকী ৰাস্তা নাছিল আৰু মূল ৰাস্তা যিটো ধুবুৰীলৈ যায় এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা আছিল, ডাঙৰ ডাঙৰ গাঁত আছিল আৰু বৰষুণ দিলে পানী ডুঙা হয়। তাত চাইকেল চলাবলৈও বেয়া, খোজ কাঢ়িবলৈও বেয়া আৰু গাড়ী আহিলেও পাংচাৰ হয়, বিভিন্ন ধৰণৰ জটিলতাৰ সন্মুখীন হয়। আৰু ধুবুৰী জিলাখন কংগ্ৰেছৰ শাসনকালৰ আটাইতকৈ অৱহেলিত জিলা আছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প ললে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য, ভাৰতবৰ্ষৰ প্ৰতিটো এলেকা, কেন্দ্ৰীয় শাসিত অঞ্চল, প্ৰতিটো পৰিয়াল আগন্তুক দিনত
আমি শক্তিশালী কৰি তুলিম কেনেধৰণে সঠিক নীতি সঠিক পৰিকল্পনা সঠিক আঁচনি হাতত লৈ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে আমি সঠিকভাৱে ইয়াক ৰূপায়ণ কৰি ৰাইজক আমি সামাজিক মৰ্যাদা প্ৰদান কৰিম সামাজিক ন্যায় প্ৰদান কৰিম আৰু প্ৰতিটো পৰিয়ালে যাতে আৰ্থিকভাৱে সবল হ'ব পাৰে তাৰ ব্যৱস্থা কৰিম আৰু এইখন ভাৰতবৰ্ষত যাতে কোনো মানুহে ভোকত থাকিব নালাগে তাৰ বাবে অন্নমুঠি যোগান ধৰিম আৰু এইখন ভাৰতবৰ্ষত কোনো গাঁৱৰ মানুহে যাতে অন্ধকাৰত থাকিব নালাগে কেৰাচিনৰ পোহৰত থাকিব নালাগে তাৰ বাবে ইলেক্ট্ৰিচিটি প্ৰদান কৰিম পোহৰ বিজুলী আমি যোগান ধৰিম ইয়াৰ উপৰিও কোনো পৰিয়ালে যাতে আৰ্ছেনিক বা অন্যান্য বিষাক্ত পানী খাব নালাগে তাৰ বাবে বিশুদ্ধ পানী যোগান ধৰিম এনেধৰণে সমগ্ৰ ভাৰতবৰ্ষৰ দুখীয়া মানুহৰ বাবে বিভিন্ন আঁচনি হাতত লৈ ইয়াক সঠিকভাৱে সুশাসন ব্যৱস্থাৰ যোগেদি ৰূপায়ণ কৰাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল আজি আপোনালোকে নিজেই যুক্তিৰে বিশ্লেষণ কৰক পৰম শ্ৰদ্ধাৰ এই বিলাসীপাৰা অঞ্চলৰ ৰাইজ আপোনালোকে নিজেই বিবেচনা কৰক 2014 পৰা 2025 ভিতৰত কিমান পৰিৱৰ্তন সম্ভৱ হৈছে প্ৰতিখন গাঁৱলৈ পকী ৰাস্তা গৈছে আৰু 4 লেন ৰাস্তা নিৰ্মাণ হৈছে আৰু এই ধুবুৰী জিলাতে মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছে আৰু এইখন ধুবুৰী জিলাতে আজি ফুলবাৰী ধুবুৰী যিটো 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াত ব্ৰহ্মপুত্ৰৰ বুকুত দলং নিৰ্মাণ হৈছে আৰু বহু হাজাৰটা মই সফলতাৰ উদাহৰণ দাঙি ধৰিব পাৰো আৰু আপোনালোক সকলো এইবিলাক কথা ইয়াৰ পৰা সুফল পাবলৈ সক্ষম হৈছে গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ আমাৰ বিজেপি নেতৃত্বাধীন অসমত যিখন মিত্ৰজোঁট চৰকাৰ আছে যাৰ নেতৃত্ব বহন কৰিছে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে আজি এইখন চৰকাৰো দিনে নিশাই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো অঞ্চলৰ সকলো শ্ৰেণী সকলো ধৰ্মৰ লোকক সমমৰ্যাদা প্ৰদান কৰি সম অধিকাৰ প্ৰদান কৰি সামাজিক ন্যায় অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰি তুলিছে হয়নে নহয় মই যে কথাবিলাক কৈ আছো সঁচানে মিছা মিছা কথা কৈছো নেকি মিছা কথা ক'লে কৈ দিব ধুবুৰীত মেডিকেল কলেজ হৈছে নাই হৈছে নে নাই মানুহবিলাকে মাত নিদিয়ে যে দাস আপুনি প্ৰভাৰী মন্ত্ৰী কথাটো নহয় জানো সঁচা কথাটো কৈছো ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমতে হদিয়া ধলা হদিয়া দলংখন 7.5 কিলোমিটাৰ আটাইতকৈ দীঘল আছিল ভাৰতবৰ্ষৰ বুকুত এতিয়া ভাৰতবৰ্ষৰ বুকুত আটাইতকৈ দীঘল দলংখন ক'ত হ'ব ধুবুৰী জিলাত হ'বনে নহয় আপোনালোক অলপ উৎসাহ দেখাওক আকৌ হয়নে পৰম শ্ৰদ্ধাৰ ৰাইজ এটা পৰিয়ালে আত্মসন্মান লৈ জীয়াই থাকিব লগা হলে আত্মনিৰ্ভৰশীল হ'ব লাগিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুখীয়া পৰিয়ালত জন্ম লাভ কৰিছিল তেওঁৰ দেউতাকে এখন সাধাৰণ ৰেল ষ্টেচনত চাহৰ দোকান দিছিল আৰু এই চাহৰ দোকানতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৰালি কালত কাপ প্লেট ধুইছিল সেই দৰিদ্ৰতাৰ কথা তেখেতে বাৰুকৈ উপলব্ধি কৰিব পাৰে নিজেই ভুক্তভোগী সেইকাৰণে তেখেতে সংকল্প ললে এইখন ভাৰতবৰ্ষত মই এজন মানুহকো ভোকত থাকিব নিদিওঁ আৰু এটা পৰিয়ালকো মই ঘৰ নোহোৱাকে থাকিবলৈ নিদিওঁ সকলোকে পকী ঘৰ দিম আৰু কোনো মহিলা যাতে উপাৰ্জনৰ ক্ষেত্ৰত দুৰ্বল হৈ নাথাকে তাৰ বাবে মহিলাসকলক বিভিন্ন আঁচনিৰ যোগেদি উপাৰ্জনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিম আজি কোনো পৰিয়ালে টকা পইচাৰ অভাৱত যাতে নিজৰ পুত্ৰ কন্যাক শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত ৰাখিব নালাগে বা পিছত ৰাখিব নালাগে তাৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা হৈছে শিক্ষা সংস্কৃতি ক্ৰীড়া কৃষি বিজ্ঞান অনুসন্ধান গৱেষণা কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশ যুৱক যুৱতী পুৰুষ মহিলা শিশু
গৰ্ভৱতী মহিলা, ইয়াৰ উপৰিও বৃদ্ধ, বৃদ্ধা, বিধৱা আৰু দিব্যাং, শ্ৰমিক আৰু খেতিয়ক, সমাজৰ কোনো শ্ৰেণী লোক দুৰ্বল হৈ থাকিব নালাগে। সেইকাৰণে মোদী ডাঙৰীয়াই যোৱা 10 বছৰ সততা নিষ্ঠাৰে গোটেই শাসন ব্যৱস্থাটো পৰিষ্কাৰ কৰি স্বচ্ছ আৰু নিকা নীতিৰে আজি প্ৰতিগৰাকী মানুহক তেখেতসকলৰ প্ৰাপ্যৰ ধন 100% প্ৰদান কৰিছে। কংগ্ৰেছৰ দিনত বেংক একাউণ্ট নাছিল, সেইকাৰণে কংগ্ৰেছৰ নেতা, পালি নেতা, বিধায়ক, MP, মন্ত্ৰী সকলোৱে সুবিধা লৈছিল। কাৰণ আমাৰ গাঁৱততো অধিকসংখ্যক লোকেই নিৰক্ষৰ, পঢ়া শুনা কম আছে, আৰু তেখেতসকলৰ বেংকৰ একাউণ্ট নথকাৰ কাৰণে তেখেতসকলৰ নামত যিখিনি বিভিন্ন আঁচনিৰ ধন তেখেতসকলৰ নামত ধাৰ্য কৰা হয়, সেই ধনৰ 100% তেখেতসকলে নাপায়। মাজত কংগ্ৰেছৰ নেতা, পালি নেতা, মধ্যভোগী আত্মসাৎ কৰে। এটকা যদি কাৰোবাৰ নামত চেংচন হৈছে, সেই মানুহজনে গৈ পেলাই হিতাধিকাৰী কেৱল তাত 16 পইচা পায়। এইটো কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী স্বীকাৰোক্তি ৰাজীৱ গান্ধীৰ, তেখেতেই স্বীকাৰোক্তি দিছে আনুষ্ঠানিকভাৱে। সেই অৱস্থা আছিল কংগ্ৰেছৰ শাসন ব্যৱস্থা। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পৰিয়ালতান্ত্ৰিক তেখেতসকলৰ ৰাজনীতিয়ে, প্ৰবঞ্চনা আৰু প্ৰতাৰণা ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষতেই গ্ৰাম্য অঞ্চলৰ মানুহক দুৰ্বল কৰি ৰাখিলে। গ্ৰাম্য অঞ্চলৰ মানুহৰ বহুত প্ৰতিভা আছে। সেই প্ৰতিভা বিকাশৰ বাবে যিখিনি সা সুবিধাৰ প্ৰয়োজন, এখন গাঁও যদি আগুৱাই যাব লগা হয়, গাঁৱত বহুত প্ৰতিভা সম্পন্ন যুৱক যুৱতী, পুৰুষ মহিলা থাকিলেও তাত যদি ৰাস্তা পদূলি নাথাকে, বিজুলী বাতি নাথাকে, তাত যদি চিকিৎসা ব্যৱস্থা নাথাকে, আৰু তাত যদি ভাল খেতিয়কো থাকে, তেখেতৰ উৎপাদিত সামগ্ৰীবিলাক বজাৰলৈ নিবৰ কাৰণে যদি ৰাস্তা পদূলি নাথাকে, তেতিয়া সেইখন সমাজ সদায় দুৰ্বল হৈ থাকিব। কংগ্ৰেছে তেনেধৰণে ভাৰতবৰ্ষক দুৰ্বল কৰি ৰাখিলে। এইখন সম্পদশালী ভাৰতবৰ্ষ 5000 বছৰ আগতে, আজি আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ ইতিহাস, 5000 বছৰ আগতে এইখন ভাৰতবৰ্ষই বিশ্বক নেতৃত্ব দিছিল বিভিন্ন কৰ্মপথাৰত। কিন্তু এই ইমান সম্পদশালী, শক্তিশালী ভাৰতবৰ্ষক কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পৰিয়ালতন্ত্ৰ নীতিয়ে সম্পূৰ্ণৰূপে দুৰ্বল কৰি ৰাখিলে। স্বাধীনতা যোৱা 60 বছৰে, 60 বছৰ কাল তেখেতসকলে ৰাজত্ব চলালে, আৰু সেইবাবে এইখন ভাৰতবৰ্ষ বিশ্বৰ বুকুত দুৰ্বল ৰাষ্ট্ৰ বুলি পৰিগণিত হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প ললে, এইখন ভাৰতবৰ্ষৰ ইমান শক্তি আছে, এই শক্তি উজ্জীৱিত কৰিব লগা হলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী সৎ আৰু নিষ্ঠাৱান হ'ব লাগিব, জনতাৰ প্ৰতি দায়িত্ব সহকাৰে, দায়বদ্ধতাৰে, ভক্তিভাৱে কাম কৰিব লাগিব। সেই মানসিকতা কংগ্ৰেছৰ নেতাবিলাকৰ, প্ৰধানমন্ত্ৰীসকলৰ নাছিল। কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখুৱাই দিলে, এইখন ভাৰতবৰ্ষক 10 বছৰ ভিতৰতে সুসংগঠিত কৰি এতিয়া বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে আজি আগবঢ়াই দিবলৈ সক্ষম হ'ল। আজি মই দেখিছো পাকিস্তান, বাংলাদেশ ইত্যাদি ইত্যাদি ৰাষ্ট্ৰবিলাকে বিভিন্ন ধৰণৰ হালাগোলা কৰি আছে, কিন্তু ভাৰতবৰ্ষৰ ওচৰত কোনো টিকিব নোৱাৰে। ভাৰতবৰ্ষ মহাশক্তিশালী ৰাষ্ট্ৰ, আৰু আমাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন প্ৰকৃত দেশভক্ত, শক্তিশালী নেতা, যিগৰাকী আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে। আৰু আমি 140 কোটি 84 লাখ ভাৰতীয় আজি তেখেতৰ নেতৃত্বত গৌৰৱান্বিত। গতিকে সেইবাবে আগন্তুক দিনত ৰঞ্জিত দাস ডাঙৰীয়াই তেখেতে কৈছে আপোনালোকক, 2047 ভিতৰত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তুলিব লাগিব, পৃথিৱীৰ সৰ্বাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। আৰু সেই লক্ষ্যত উপনীত হ'ব লগা হলে এই বিলাসীপাৰাৰ প্ৰতিটো পৰিয়াল আত্মনিৰ্ভৰ হ'ব লাগিব, শক্তিশালী হ'ব লাগিব, সকলো ক্ষেত্ৰতে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, সকলো ক্ষেত্ৰতে এই বিলাসীপাৰাৰ প্ৰতিটো পৰিয়াল শক্তিশালী হ'ব লাগিব। আৰু সেই লক্ষ্যৰে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰিছে, আৰু অসমতো
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানবিলাক উন্নয়নবিলাক আঁচনি সফলভাৱে ৰূপায়ণ হৈছে তাৰ ফলত আজি অসম উন্নয়নৰ যাত্ৰাত দুপে আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই আশা ৰাখিছোঁ এই বিলাসীপাৰাত আমাৰ এজিপি আৰু বিজেপিৰ যৌথভাৱে আমাৰ যিটো মিত্ৰতা আছে ৰাজ্য চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত, লোকসভাটো ক্ষেত্ৰতো আমাৰ এই মিত্ৰতা অটুট ৰখাৰ বাবে আমি একেলগে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু আমি বুজাবুজিত চুক্তিত আমি সকলোৱে স্বাক্ষৰ কৰিছোঁ। আৰু সেইবাবে এই বিলাসীপাৰাত যিসকলে পদুমৰ ছবিত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু যিসকলে এজিপি হাতীৰ ছবিত প্ৰতিনিধিত্ব কৰিছে, আপোনালোকে যাতে দুইটা চিম্বলক আঁকোৱালি লয় আৰু অহা 7 মে তাৰিখে আপোনালোকে শতকৰা 100% লোকে বিজেপি এজিপি প্ৰাৰ্থীসকলক ভোট দি বিপুল ভোটত জয়যুক্ত কৰক। খন্তেক আগতে আমাৰ বিশ্ববীৰ চিলাৰায় দেৱৰ প্ৰতিমূৰ্তিত মই মাল্যাৰ্পণ কৰিলোঁ। অসমৰ জাতীয় জীৱনৰ গৌৰৱ আমি প্ৰতিগৰাকী অসমীয়াই বিশ্ববীৰ চিলাৰায় লৈ আমি গৌৰৱান্বিত, আমি শক্তিশালী। গতিকে মই মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে আগন্তুক দিনত আমি সকলোৱে বিশ্ববীৰ চিলাৰায় আদৰ্শৰে আমি আমাৰ জীৱনটোক শক্তিশালীভাৱে আগুৱাই নিব লাগিব। আৰু আজি এই সভাত উপস্থিত আছে আমাৰ জীৱেশ ৰয়, তেখেত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। তেখেতেও দায়িত্ব লোৱাৰ পৰা কোচ ৰাজবংশী সম্প্ৰদায়ৰ লগতে আমাৰ অন্যান্য সম্প্ৰদায়ৰ উন্নয়নৰ বাবে যিখিনি কাম কৰিছে তাৰ বাবে নিশ্চিতভাৱে তেখেত ধন্যবাদৰ পাত্ৰ। এটা হাত চাপৰীয়া তেখেতক ধন্যবাদ জনাওঁ। এতিয়া মই ভাষণ ইয়াতে সামৰিব বিচাৰিছোঁ, কিন্তু ভাষণ সামৰাৰ প্ৰাক মুহূৰ্তত মই আপোনালোকৰ পৰা এতিয়া আশীৰ্বাদ ল'ব বিচাৰিছোঁ আমাৰ প্ৰাৰ্থীসকলৰ হৈ। মই প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছোঁ মঞ্চৰ সন্মুখলৈ আহিবৰ বাবে। প্ৰথমতে জেপিচিৰ মল্লিকা দেৱ দাস লোহাৰ আৰু দ্বিতীয়গৰাকী হ'ল আনোৱাৰা আখতাৰা মছনমাত আনিশা, আহক। আৰু তৃতীয়গৰাকী হ'ল বুদ্ধদেৱ নাথ, চতুৰ্থগৰাকী হ'ল প্ৰতুল চন্দ্ৰ বৰ্মন আৰু আমাৰ এপিৰ দিব্যজ্যোতি নাথ, উমেশ চালমা খাতুন, দীপাৰাণী দেৱী আৰু বিষ্ণু বৰ্মন আছে নহয়? আৰু কোনোবা আছে নেকি নাম? হা, মধুমিতা বৰ্মন, আহক। আৰু কোনোবা আছে? আৰু আছে নে নাম? মই যাৰ ৰৈ গৈছে, কাৰোবাৰ ৰৈ গ'ল নেকি? পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে আন্তৰিকতাৰে আপোনালোকৰে ভাতৃ ভগ্নী ঘৰৰ আপোন হিচাপে গণ্য কৰি আগন্তুক নিৰ্বাচনৰ জেপিচি আৰু এপি প্ৰাৰ্থীসকলক আপোনালোকে আশীৰ্বাদ কৰক, উৰুলিয়ে আশীৰ্বাদ কৰক। উৰুলিটো দিলে বেছি ভাল, মংগল। সেয়া কৰক। বহুত বহুত ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ পালে।
এবাৰ নহয় দুবাৰ নহয় আগন্তুক নিৰ্বাচনতে জয়যুক্ত কৰাব হয়নে ফ্ৰম সদাৰাইজ বহুত বহুত ধন্যবাদ আৰু এইখন সভা আমাৰ ইয়াত যিসকল আয়োজক আছে বিজেপি এজিপি দুইখন জিলা সমিতিৰ লগতে অশোক সিংঘি ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ গাৰ্জেন মন্ত্ৰী অত্যন্ত অভিজ্ঞপুষ্ট সফল এগৰাকী জ্যেষ্ঠ অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছো প্ৰচণ্ড বৰুৱা দা আপোনাকো বিশেষভাৱে ধন্যবাদ জনাইছো আপুনি আজি আহি পেলাই আমাক আশীষ প্ৰদান কৰিলে আৰু মই বিশ্বাস ৰাখিছো যে অহা 7 তাৰিখে আপোনালোকে শতকৰা 100% ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব ৰঞ্জিত দাস গতিকে আপোনালোকৰ ভোট কেন্দ্ৰ ক'ত হৈছে কিছু হাল হলনি হৈছে ডিলিমিটেশনৰ পাছত আপোনালোকে সেই স্লিপখন এতিয়াৰ পৰা চাই ল'ব এটা পৰিয়ালৰ 3টা ভোট থাকিলে 2টা ভোট এটা কেন্দ্ৰত আৰু এটা ভোট অন্য এটা কেন্দ্ৰটো হ'ব পাৰে এলাহ নকৰিব এতিয়াৰ পৰা চাওক কাৰণ অলপতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কিছু খেলিমেলি হ'ল সেইকাৰণে মই আপোনালোকৰ ইয়াত যাতে খেলিমেলি নহয় তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছো বাৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই সামৰিছো ধন্যবাদ জয় অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত